নমস্কাৰ লগতে এই মুহূৰ্তৰ অনেক গুৰুত্বপূৰ্ণ খবৰ এইবাৰ কণ্ঠশিল্পী নীল আকাশক উভতি ধৰিছে নীলোৎপল বৰাই তেওঁ কৈছে যে যিখন মঞ্চত এগৰাকী স্বনামধন্য শিল্পীক অপমান কৰা হৈছে সেইখন মঞ্চত নীল আকাশে ডিপ্লোমেটিক ভাষণ দিবই নালাগিছিল সেইখন মঞ্চ বা সেই অনুষ্ঠান বৰ্জন কৰিব লাগিছিল নীল আকাশে আৰু এইদৰে মন্তব্য কৰিছে এতিয়া নীলোৎপল বৰাই এই মুহূৰ্তত সেই খবৰ লৈ আহিছো আৰু যিখন আসতে মঞ্চত এগৰাকী স্বনামধন্য শিল্পীক এগৰাকী সংগীত শিল্পীক অপমান কৰা হৈছে দিগন্ত ভাৰতীক চৰম অপমান কৰা হৈছে আৰু সেইখন মঞ্চত এতিয়া নীল আকাশে ডিপ্লোমেটিক ভাষণ দিব নালাগিছিল বা তেনেকুৱা অনুষ্ঠান শিল্পীসকলে বৰ্জন কৰিব লাগে এনেধৰণে মন্তব্য কৰিছে নীলোৎপল বৰাই কণ্ঠশিল্পী নীল আকাশক এইদৰে উভতি ধৰিছে নীলোৎপল বৰাই দিগন্ত ভাৰতীক চৰম অপমান কৰা হৈছিল মঞ্চৰ পৰা নমাই দিয়া হৈছিল গতিকে তেনে এখন মঞ্চ আসতে বৰ্জন কৰিব লাগে তেনে অনুষ্ঠান শিল্পীসকলে বৰ্জন কৰিব লাগে বুলি মন্তব্য কৰিছে সংগীত শিল্পী নীলোৎপল বৰাই আৰু লগতে কৈছে যে মই হোৱা হলে তেনেকুৱা অনুষ্ঠানত সংগীত পৰিৱেশন নকৰিলোহেঁতেন এইদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু লগতে তেওঁ কৈছে যে আজিকালি বিহু অনুষ্ঠান মানে কেৱল মদ হৈছে আৰু বিহু মঞ্চই নহয় অসম সাহিত্য সভাতো কণ্ঠশিল্পীক অপমান কৰা হৈছে আৰু এইদৰে মন্তব্য কৰিছে সংগীত শিল্পী নীলোৎপল বৰাই আৰু কেৱল দিগন্ত ভাৰতীৰ দৰে এগৰাকী স্বনামধন্য সংগীত শিল্পীক অপমান কৰাই নহয় ইয়াৰ পূৰ্বেও আচলতে অসম সাহিত্য সভাৰ মঞ্চতো এগৰাকী এগৰাকী কণ্ঠশিল্পীকো আচলতে অপমান কৰা হৈছে আৰু সেই মন্তব্য কৰিছে সংগীত শিল্পী নীলোৎপল বৰাই আৰু এইদৰে ক্ষুব্ধ হৈ পৰিছে দিগন্ত ভাৰতীক যিখন মঞ্চ অপমান কৰিছিল সেই মঞ্চখনত নীল আকাশে ডিপ্লোমেটিক ভাষণ দিব নালাগিছিল তেনেকুৱা মঞ্চ বা তেনেকুৱা অনুষ্ঠান বৰ্জন কৰিব লাগে বুলি এতিয়া মন্তব্য কৰিছে সংগীত শিল্পীগৰাকীয়ে উল্লেখ কৰিব লাগিব যে বুধবাৰৰ দিনটোত নিশাৰ ভাগত পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত স্বনামধন্য এগৰাকী সংগীত শিল্পী এগৰাকী কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতীক চৰম অপমান কৰা হৈছিল আৰু লগতে দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীৰ আছিল সেই অনুষ্ঠান আৰু উক্ত অনুষ্ঠানত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল সেইগৰাকী সংগীত শিল্পী দিগন্ত ভাৰতী কিন্তু দিগন্ত ভাৰতীক সেই অনুষ্ঠানত দেখি মঞ্চত গীত পৰিৱেশন কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছিল আয়োজক সমিতিৰ কেইগৰাকীমান বিষয়ববীয়াই আৰু লগতে দিগন্ত ভাৰতীয়েও সেই বিষয়ববীয়াগৰাকীৰ অনুৰোধ ৰক্ষা কৰি মঞ্চলৈ আগবাঢ়ি গৈছিল আৰু সেই মঞ্চত তেওঁ জিন্স পৰিধান কৰি উঠাৰ বাবে মাইক্ৰফোনটো হাতৰ পৰা কাঢ়ি লৈ যোৱা হৈছিল আৰু মঞ্চৰ পৰা টানি নমাই অনা হৈছিল আৰু এগৰাকী বিষয়ববীয়াৰ বিৰুদ্ধে সেই আচলতে অভিযোগ উত্থাপন হৈছিল আৰু এই সমগ্ৰ ঘটনাক লৈ আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ক্ষুব্ধ হৈ পৰিছে শিল্পী সমাজ ক্ষুব্ধ হৈ পৰিছে আৰু তেনে সময়ছোৱাতে কিন্তু এইবাৰ কণ্ঠশিল্পী নীল আকাশক এইদৰে নীলোৎপল বৰাই উভতি ধৰিছে পুনৰলৈ কৈছোঁ দিগন্ত ভাৰতীক যিখন মঞ্চই অপমান কৰিছে সেইখন মঞ্চত আচলতে নীল আকাশে এইদৰে ডিপ্লোমেটিক ভাষণ দিব নালাগিছিল বুলি মন্তব্য কৰিছে আৰু সমান্তৰালকৈ কৈছে যে তেনেকুৱা অনুষ্ঠান শিল্পীসকলে বৰ্জন কৰিব লাগে আৰু মই হলে তেনেকুৱা সংগীত অনুষ্ঠান পৰিৱেশন নকৰিলেও সংগীত পৰিৱেশন নকৰিলোহেঁতেন এইদৰে আচলতে মন্তব্য কৰিছে আৰু কৈছে যে কেৱল বিহু মঞ্চই নহয় ইয়াৰ পূৰ্বেও অসম সাহিত্য সভাতো কণ্ঠশিল্পীক অপমান কৰা হৈছিল আৰু এইদৰে মন্তব্য কৰিছে কণ্ঠশিল্পী নীলোৎপল বৰাই আৰু কি মন্তব্য কৰিছে সেই মন্তব্য দৰ্শকলৈ আগবঢ়াইছে ঘটনা আৰু এয়া দিগন্তদাৰ লগতে প্ৰথম তেনেকুৱা নহয় ইয়াৰ আগতে অসম সাহিত্য সভাই আজি অলপ দিন আগত আপোনালোকে দেখিছে যে পণ্ডিতা বৈশ্য মেধিৰ দৰে শিল্পীক তেনেকৈ মঞ্চত অপমান কৰিছিলে এতিয়া দিগন্ত ভাৰতীক কৈছে আৰু এনেকুৱা মানে ইমান স্বনামধন্য শিল্পী আৰু ইমান সন্মানীয় জ্যেষ্ঠ শিল্পীক যদি এনেকুৱা কৰে আমালৈ কি থাকিব আৰু আৰু গতিকে তাৰপিছত আজি মই দেখিলোঁ যে তাৰপিছত সেই মঞ্চখনত আমাৰ বন্ধু নীল আকাশ নীলেও অনুষ্ঠান পৰিৱেশন কৰিছে ঠিক আছে বাৰু এইটো কিন্তু ৰাইজৰ কাৰণে গৈছে বুলিও যদি আমি ধৰি লওঁ যে ৰাইজে আশা কৰি আছে অনুষ্ঠান এটা হ'ব বুলি নীল আকাশ আহিব বুলি কিন্তু তাত গৈ মানে ডিপ্লোমেটিক ভাষণ দিয়াটো মই বেয়া পাইছোঁ আৰু ল'লে এটাই ষ্টেণ্ড ল'ব লাগে যে অ'কে যদি হ'ব পাৰে যে যদি বোলে চানমাই বিহু কমিটিয়ে বোলে ভাল কাম কৰিছে বুলি যদি কয় বোলে ভাল কাম কৰিছে নহ'লে বোলে দিগন্ত ভাৰতীক অপমান কৰাৰ কাৰণে মই বিৰোধিতা কৰিছোঁ যিকোনো এটা হ'ব লাগে তো মোৰ ষ্টেণ্ডটো সেইটোৱে যে দিগন্তদাৰ নিচিনা এজন শিল্পী নম্ৰ ভদ্ৰ গুণী জ্ঞানী শিল্পী যাৰ গোটেই জীৱনত যোৱা 30 বছৰ সংগীতৰ কেৰিয়াৰত তেওঁ এটাও কণ্ট্ৰভাৰ্চি নাই গতিকে এনেকুৱা এজন শিল্পীক সাহস ক'ত পালে এনেকুৱা কৰিবলৈ আৰু মইতো কেতিয়াও চানমাই বিহু কমিটি মই পঢ়া কলেজৰ ফিল্ডতে হয় কিন্তু মই কেতিয়াও নাযাওঁ যদি ক্ষমা নোখোজে মইতো কেতিয়াও নাযাওঁ আৰু গতিকে প্ৰত্যেকে আচলতে এনেকৈ বৰ্জন কৰি দিব লাগে
মই ভাবোঁ আৰু আৰ্টিষ্টৰ সেই সাহসটো থাকিব লাগে আৰু চবৰে ইউনিটি থাকিব লাগে আৰু সেই তেতিয়া ক'তোৱে নোহোৱা হ'ব আৰু প্ৰতিখন মঞ্চতেতো তেনেকুৱা নহয় ঘটনা আৰু ক'ৰবাত হয়তো চানমাৰি বিহু কমিটিৰ তাতেও ভাল মানুহ আছে কিন্তু প্ৰত্যেকে তেতিয়া যদি একগোট হৈ পেলাই যে কয় যে নাই এইটো আৰু সঁচাকৈ বেয়া হৈছে কথাটো তেওঁ গান গাবলৈ যোৱাও নাছিলে তেওঁ পৰিবাৰে তেওঁ তাত পাৰফৰ্ম কৰিছিলে তাৰপিছত তেওঁক নিজে মাতি নি পেলাই তেনেকৈ কৰে নেকি মানুহে এইটো মানে অদ্ভুত এটা দুখ লগা ঘটনা মইতো যোৱা 3 দিনৰ পৰা মোৰ অতি বেয়া লাগি আছে চব নিজৰ লাভত থাকিব বিচাৰে যে চব নিজৰ স্বাৰ্থত থাকে বেয়া কথা এইটো কিন্তু আৰ্টিষ্টে মানে মানুহে মোৰ কথাটো হৈছে যে যিটো ৰাইট যিটো ৰংটো ৰং বুলি ক'বলৈ সাহস থাকিব লাগে ৰাইটটোক ৰাইট বুলি ক'বলৈ সাহস থাকিব লাগে সেয়া লাগিলে বহুত পাৱাৰফুল মানুহে হওক বা সাধাৰণ জনতাই হওক আৰু চাৰিওফালে কেৱল খালি মদ হৈ গৈছে চবফালে বিহু প্ৰগ্ৰেম মানে সেইটো খুব বেয়া হৈছে বহুতে আমাৰ যিখিনি লগৰ বন্ধু বান্ধৱ যিখিনিয়ে প্ৰগ্ৰেম কৰি আছে চবৰে মুখতে এইকেইদিন আলোচনাত এই হোৱাটছআপ গ্ৰুপত ক'ৰবাত তমুকত অকল একেটাই কথা শুনি আছোঁ যে কি বুলি কয় বহুত ঠাইত মানে মদ পানী খাই বেছি উৎপাত কৰা ফূৰ্তি লাগে কিন্তু আৰু ইমান পৰিৱেশটো বেয়া হৈ যাব নালাগে ন আজি 10 বছৰ আগত অসমৰ পৰিৱেশ এনেকুৱা আছিল নেকি নাছিল নহয় সেইটোৱে কথাটো প্ৰতিবাদ মানে কি মই সদায় মানে আইডাৰ ব্লেক নহ'লে হোৱাইট মই মাজত নাথাকোঁ মই গ্ৰে নহয় মই কেতিয়াও মাজত কথা নকওঁ গতিকে আৰু সেইটোৱে মোৰ দুখ লাগিলে কাৰণে মই মোৰ দিগন্ত দাক যিহেতু বহুত বেছি শ্ৰদ্ধা কৰোঁ গতিকে আৰু দিগন্ত দাক গান শুনি ডাঙৰ হৈছোঁ এনেই ক'লে নহ'ব ন আমি দিগন্ত দাক গুৰু মানো দিগন্ত দাক গুৰু মানা যদি তুমি শিষ্যই কি ক'ব লাগে সেইটো কৰা শিষ্যই কেনেকুৱা ষ্টেণ্ড ল'ব লাগে শিষ্যৰ নিচিনা ষ্টেণ্ড লোৱা ডিপ্ল'মেটিক কেলৈ হৈছা নহয় ভাল বেয়া মানুহ চবতে থাকে বেয়া মানুহক ভাল মানুহখিনি একগোট হৈ পেলাই বয়কট কৰি দিব লাগে তেতিয়া বেয়াখিনিও ভাল হ'ব আল্টিমেটলি আচলতে চবেই ভালেই হয় কিন্তু সেই অকণমান আৰু ৰাতি ফূৰ্তি পানী গিলি দিয়ে আৰু তাৰপিছতে আৰু নিজক পাহৰি যায় অসমৰ পৰিৱেশ এনেকুৱা অসমৰ আচলতে মই গোটেই ভাৰতখনতে ঘূৰি ফুৰোঁ গোটেই দেশতে ঘূৰি ফুৰোঁ আমাৰ বাকী এই নৰ্থ ইণ্ডিয়া চাউথ ইণ্ডিয়া বা এইবিলাক জেগাতকৈ আমাৰ অসমৰ মানুহ বহুত ভদ্ৰ অসমীয়া মানুহ বহুত ভাল আমি অসমীয়া মানুহে অ'পেনলি আমি বেয়া মাত নামাতোঁ আমি অ'পেনলি আমি ৰাস্তাত চিগাৰেট এটা নজ্বলাওঁ আমাৰ সেইটোহে কালচাৰ হয়নে নহয় আমি বহুত নম্ৰ ভদ্ৰ আমি বহুত চাফা গতিকে আমাৰ যিটো কালচাৰ আমাৰ সেই কালচাৰটো নষ্ট কিয় আমি নিজে কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত